প্ৰথমবাৰ আমি মাকুমত 2006 চনৰ পৰা আচলতে মৰাণ বিহু সমাৰোহখন অনুষ্ঠিত কৰিছে আৰু মৰাণ বিহু সমাৰোহখন অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যই হৈছে যে মৰাণ জনগোষ্ঠী যিবিলাক লোককৃষ্টি আছে, যিবিলাক আমাৰ লোক সংস্কৃতি আছে, সেই লোক সংস্কৃতিবিলাক যাতে আমি অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ লগতে বা সমগ্ৰ বিশ্বৰ দৰবাৰত আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আচলতে আমাৰ এই সমাৰোহখন অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য। আৰু 2006 চনৰ পৰা অনুষ্ঠিত কৰা আমাৰ সমাৰোহখনে এইবাৰ আহি আমাৰ পঞ্চমটো বৰ্ষত ভৰি দিছে, অৰ্থাৎ 5 বছৰ মূৰে মূৰে আমি এই সমাৰোহখন অনুষ্ঠিত কৰোঁ। আৰু আমাৰ এই মৰাণ বিহু সমাৰোহ 2026 আমাৰ অন্তিমটো দিনত আমাৰ মুখ্য আকৰ্ষণ হৈছে বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু আপোনালোকে দেখিবলৈ পাইছে যে আজি এই বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী প্ৰায় 30টাতকৈ অধিক জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে আচলতে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যে আমি সকলোৱে সম অধিকাৰ সমমৰ্যাদালৈ জীয়াই থাকিব লাগে বা সকলোৰে একতা এনাজৰি আমি জীয়াই থাকিব লাগে, তাৰ কাৰণে আচলতে আমি এনেকুৱা ধৰণৰ বাইৰহণীয়া সাংস্কৃতিক এই শোভাযাত্ৰাৰ জৰিয়তে আমি বাৰ্তা দিব বিচাৰিছোঁ। যিহেতু কবলৈ পৰিছে আজি এই শোভাযাত্ৰাৰ যোগেদি কি কেনেধৰণে ৰাখিব বিচাৰিব বা হাতীক যিহেতু বন্যহস্তী ইতিমধ্যে আপোনালোকে জানেই যে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ মাজত জাতীয় জন্তু হিচাপে চিহ্নিত হৈছে, এই ক্ষেত্ৰত হয় ঠিকে কৈছে। মৰাণ জনগোষ্ঠীৰ এক জাতীয় জন্তু হৈছে হাতী। হাতীক আমি আচলতে জাতীয় এক সম্পদ জাতীয় জন্তু বুলি আমি গণ্য কৰোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিহেতুকে হাতী আমি যিহেতুকে জাতীয় আমাৰ জন্তু, এই হাতী কিন্তু আজি চৰকাৰে হওক বা ৰজাঘৰীয়াই হওক কিন্তু ইয়াত নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ইয়াত হেমাহি ইয়াত কৰিছে। আৰু আমাৰ যিসমূহ ঘৰচীয়া হাতী আছে, সেই ঘৰচীয়া হাতীবোৰ আমাৰ মানুহে যিহেতুকে পোহে আৰু আমি দেখিবলৈ পাওঁ কাম বনৰ কাৰণে হওক বা বিভিন্ন কামত আমাৰ হাতীসমূহ যেতিয়া আমি পঠিয়াই দিয়া হয়, সেই হাতীসমূহ কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কিন্তু যিখিনি ভূমিকা ল'ব লাগিছে সেইখিনি ভূমিকা লোৱা হোৱা নাই। সজাগতাৰ ক্ষেত্ৰত কি আহ্বান জনাব? নহয়, হাতী এনেকুৱা হয়, মৰাণ জনগোষ্ঠী এক জাতীয় জন্তু হয় আৰু হাতী বিভিন্ন কামত যিহেতুকে ব্যৱহাৰ কৰা হয়। গতিকে চৰকাৰলৈ আমাৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব যে হাতীক আচলতে আমি যিহেতুকে জাতীয় জন্তু হিচাপে গণ্য কৰোঁ, হাতীক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। হাতী আৰু মানুহৰ যিহেতুকে বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বা বাতৰি কাকতত আমি দেখিবলৈ পাওঁ যে হাতী মানুহৰ সংঘাত হয় বুলি কয়, কিন্তু হাতী মানুহ আচলতে সংঘাত নহয়। আমি মানুহে হাতীক আচলতে সুন্দৰভাৱে যদি ব্যৱহাৰ কৰোঁ বা হাতীক যদি আমি এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট আচলতে সজাগতামূলক কিছুমান কাৰ্যসূচী লোৱাৰ প্ৰয়োজন আছে বুলি